হেল্ল' বন্ধু বান্ধৱীসকল, সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেলটোলৈ। যিসকল কেণ্ডিডেটছে গম পালে, অৰ্থাৎ কালি তোমালোকৰ যিসকল কেণ্ডিডেটছে GNMৰ এণ্ট্ৰেঞ্চ এক্সাম দিছিলে তাৰ ৰিজাল্ট মুকলি কৰি দিয়া হ'ল। আৰু ইয়াৰ ৰিজাল্টৰ যিসকলে খবৰ এতিয়ালৈকে পোৱা নাই, বা যদি তোমালোকে পোনপ্ৰথমবাৰ তোমালোকে আমাৰ এই ইউটিউব চেনেললৈ আহিছা, তেতিয়াহ'লে তোমালোকে মই কৈ থৈছোঁ, আমাৰ এই ইউটিউব চেনেলটোত বিভিন্ন ধৰণৰ আপডেট তোমালোকে আমাৰ এই ইউটিউব চেনেলতে পাই গৈ থাকিবা। তো বিনা দেৰি কৰি ব'লা আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ ফালৰ পৰা যি তোমালোকৰ GNM এডমিশ্যন চলি আছিলে, তাৰ বাবে এণ্ট্ৰেঞ্চ এক্সাম পতা গৈছিল, তাৰ অতি সুখবৰ আহি গ'ল। সেই এণ্ট্ৰেঞ্চ এক্সামৰ তোমালোকৰ ৰিজাল্ট মুকলি কৰি দিয়া হ'ল। আৰু ইয়াত ৰিজাল্টৰ বিষয়ে চাব পাৰিবা, শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সে বহুতো কেণ্ডিডেটছে গম পায়। আৰু ইয়াৰ বেচটো আছিল 2026 to 2027। ঠিক আছে, নেম অফ এক্সাম SSUHS GNM এণ্ট্ৰেঞ্চ এক্সাম 2026। নেম অফ ইউনিভাৰ্চিটি শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স। নেম অফ ষ্টেট, আৰু ষ্টেটটো হয় যিহেতু গম পায় কেণ্ডিডেটসকলে আছামৰ। একাডেমিক ছেশ্যনটো হৈছে 2026 পৰা 2027। আৰু ডেট অফ এণ্ট্ৰেঞ্চ এক্সাম, যি এণ্ট্ৰেঞ্চ এক্সাম হৈ গৈছিল 28 জুন তাৰিখে 2026। আৰু ইয়াত চেণ্টাৰবিলাক দিয়া আছে। টাইপ অফ এক্সামবিলাক হৈছিল OMR বেছডত, এইখিনি আছিল। আৰু কেণ্ডিডেটৰ এইজ হ'ব লাগিব 17 বছৰৰ পৰা আৰম্ভ কৰি এডুকেশ্যন কোৱালিফিকেশ্যন হাই ছেকেণ্ডেৰী পাছ কৰা হ'লে আবেদন কৰিব পাৰিবা, যিটো মই আগতে ভিডিঅ' বনাই থৈছিলোঁ। তো ইয়াৰ তোমালোকে যিসকল কেণ্ডিডেটছে ফৰ্ম ফিল আপ কৰিছিলা, ইয়াৰ অতি সুখবৰ আহি গ'ল, কাৰণ ইয়াৰ এপ্লিকেশ্যন ফৰ্মৰ ফিল আপ যিহেতু বহুতো কেণ্ডিডেটছে কৰিছিলা, আৰু ইয়াৰ যিহেতু ৰিজাল্ট মুকলি কৰি দিয়া হ'ল। আৰু যিসকল কেণ্ডিডেটছে নিজৰ ৰিজাল্ট চোৱা নাই, তো তোমালোকে এতিয়া অতি সুন্দৰভাৱে নিজৰ ৰিজাল্টবিলাক চেক কৰি ল'ব পাৰিবা, কাৰণ যিহেতু ৰিজাল্ট মুকলি কৰা হ'ল 5 আগষ্ট 2026 তাৰিখে। ইয়াত চোৱা, ষ্টাৰ্টিং ডেটটো হৈছিল 10 এপ্ৰিল 2026, আৰু ইয়াৰ লাষ্ট ডেটটো হৈছিল 30 মে 2026। আৰু এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিছিলা 14 জুন 2026, 14 জুন তাৰিখে। আৰু ইয়াৰ ডেট অফ এণ্ট্ৰেঞ্চ এক্সাম ডাউনলোড কৰিব পাৰিবা এডমিট কাৰ্ড 14 জুন 2026, আৰু ডেট অফ এক্সাম 28 জুন, অৰ্থাৎ 28 জুন তাৰিখে ইয়াৰ এক্সাম পতা গৈছিল। আৰু ইয়াৰ যি ৰিজাল্ট মুকলি কৰা হ'ল 5 আগষ্ট 2026। তো তোমালোকে এতিয়া নিজৰ ৰিজাল্টবিলাক চাই ল'ব পাৰিবা। যদি তোমালোকে ৰিজাল্ট চাওঁতে কিছু অসুবিধা হয়, তোমালোকে আমাৰ এই ইউটিউবটোৰ চেনেলৰ এই ভিডিঅ'টোৰ তলৰ ডেছক্ৰিপশ্যনলৈ গৈও তোমালোকে নিজৰ ৰিজাল্ট চাই ল'ব পাৰিবা। আৰু ৰিজাল্ট কেনেধৰণে চাবা তাৰ মই কৈ দিছোঁ, তোমালোকে তলত যোৱা লিংকটোত ক্লিক কৰি দিলে হ'ব। লিংকটোত ক্লিক কৰাৰ মাত্ৰই তোমালোকৰ এখন নতুন ৱেব পেজ খোল খাই যাব। আৰু সেই ৱেব পেজত তোমালোকে যিহেতু যাবা, ইয়াত তোমালোকৰ অফিচিয়েল ৱেবছাইটৰ যিটো চেক GNMEE ৰিজাল্ট, ইয়াত মই তোমালোকৰ ৱেবছাইটটো দি দিম। তো তোমালোকে এই ৱেবছাইটত গৈ তোমালোকে নিজৰ যি কোৱালিফাই কিমান পাৰ্চেণ্টেজ পাইছা, কিমান হেৰি পাইছা, তো তোমালোকে নিজৰ চাব পাৰিবা। তো এইখিনি আছিল যি তোমালোকৰ GNMৰ ফালৰ পৰা অহা কিছু আপডেট। যিসকল কেণ্ডিডেটছে পোনপ্ৰথমবাৰ ইয়াত দেখিছাই, ইয়াত এপ্লিকেশ্যন নাম্বাৰ, পাছপৰ্ট, আৰু ইয়াৰ যিহেতু পাছপৰ্টটো মাৰিলে লগ ইন কৰি দিয়াৰ লগে লগে তোমালোকে নিজৰ ৰিজাল্ট নিজৰ মোবাইল ফোনতে পাই যাবা। তো এইখিনিয়ে আছিল আজি কিছু পৰিমাণে অহা আপডেট। তো আকৌ সকলো বন্ধু বান্ধৱীকে পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পাম। তো ধন্যবাদ। আৰু বহুতো কেণ্ডিডেটছৰ বাবে বহুতো বিভিন্ন ধৰণৰ আপডেট আমাৰ ইউটিউব চেনেলতে পাই গৈ থাকিবা। যদি তোমালোকে চাব বিচাৰা তেতিয়াহ'লে চাই ল'ব পাৰা। তো ধন্যবাদ।